মৰমৰ ভায়েকক হেৰুৱাই শোকত ভাগি পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। নিজ ভাতৃতকৈ কোনো গুণেই কম নাছিল গণশিল্পী ৰাজীৱ হদিয়া। কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাবে ৰাজীৱ হদিয়া আছিল তেওঁৰ ভাতৃসুলভ। ৰাজীৱ হদিয়াৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত 4 দিন ধৰি বাকৰুদ্ধ হৈ আছিল কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। ভোগালীৰ উৰুকাৰ দিনাই মৃত্যুক সাৱটি লোৱা গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুত কান্দোনত ভাগি পৰিছে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। শিল্পী ৰাজীৱ হদিয়াৰ ঘৰত উপস্থিত হৈ কণ্ঠশিল্পীগৰাকীয়ে শোক প্ৰকাশ কৰে। লগতে কৃষ্ণমণি চুতীয়াই চৰকাৰক আহ্বান জনায় ৰাজীৱ হদিয়াৰ পত্নী উপাসনা বকলিয়ালক চৰকাৰে যাতে এটা চৰকাৰী সংস্থাপন দিয়ে। কণ্ঠশিল্পীগৰাকীয়ে আৰু কৈ গ'ল ৰাজীৱ হদিয়া কেনেকুৱা আছিল। ইমান বছৰ গীত গায়ো তেওঁ বাণিজ্যিক হ'বলৈ নিশিকিলে, সেয়াও মন্তব্য দিলে কৃষ্ণমণি চুতীয়াই। গণশিল্পীগৰাকীৰ পৰা যে তেওঁ দুখ পাবলৈও থাকিল, সেয়াও তেওঁ ব্যক্ত কৰিলে। যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব আৰু তেওঁৰ পৰিবাৰে এটা চৰকাৰী সংস্থাপনৰ খুব প্ৰয়োজন। মই আজি আহি অনুভৱ কৰিলোঁ, কাৰণ মই তাক এই গাঁওখনত কোনোদিন তাক পোৱা নাছিলোঁ। ইয়াৰ পৰা গৈ আজি প্ৰথমবাৰ আহিলোঁ। প্ৰথমবাৰ আহি মই আচৰিত হৈ গ'লোঁ। সি ইমান বছৰ গীত গালে, কিন্তু কোনোদিন কোনোদিন বাণিজ্যিক হ'বলৈ নিশিকিলে। আৰু যোনে যে মন যায়, বহুত মানুহে হয়তো তাক ব্যৱহাৰো কৰিলে। মোৰ এনেকুৱা এটা অনুভৱ হয় যে ইমান ধুনীয়া, প্ৰত্যেকজন মানুহে মৃত্যু হ'বই এদিন, কিন্তু তাৰ পৰা আমাৰ বহুত পাব লগা থাকিল। যিজন মানুহৰ পৰা এই সৃষ্টিশীল মন এটাৰ পৰা বহুত আমি পাবলৈ আৰু বাকী থাকি গ'ল। ইমান কম সময়ত সি আমাৰ মাজৰ পৰা গুচি গ'ল। মোৰ এটাই প্ৰশ্ন যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে ইয়াৰ এটা সঠিক সিদ্ধান্ত দিব লাগে। যে যদি এটা ভাল সিদ্ধান্ত পাওঁ, আমি নিশ্চয় অসমৰ ৰাইজ বহুত উপকৃত হ'ব। আৰু তাৰ মৃত্যুৰ